সাধুকথা যিয়ে হৃদয় স্পৰ্শ কৰি যায় আৰু মনত এক শিহৰণৰ সৃষ্টি কৰে, তেনে এটি সাধুকথা অংকুঁৱৰী। এই সাধুকথাটিৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বিৰচিত বুঢ়ী আই সাধু নামৰ পুথিখনৰ পৰা লোৱা হৈছে আৰু উপস্থাপনৰ সুবিধাৰ্থে ঠায়ে ঠায়ে সামান্য সাল সলনিও কৰা হৈছে। ভুল হলে ক্ষমা কৰিব। আজিৰ পৰা বহু দিনৰ আগৰ কথা। এখন দেশত এজন ৰজাৰ দুজনীকৈ ৰাণী আছিল। এদিন মহাৰাজৰ দুই ৰাণী গৰ্ভাৱতী হল। কিছুদিনৰ পাছত দুয়ো ৰাণীৰ সন্তান উপজিল। মহাৰাজৰ বৰ ৰাণীয়ে এটি ল'ৰা সন্তানৰ জন্ম দিলে আৰু তাৰ বিপৰীতে মহাৰাজৰ সৰু ৰাণীয়ে এটা ঔটেঙাহে পালে। হে ভগৱান, ইয়ানো কি নোহোৱা নোপোজা কথা। মোৰ গৰ্ভৰ পৰা দেখোন এটা ঔটেঙাহে জন্ম হল। সৰু ৰাণীয়ে তেওঁৰ ঔটেঙা এটাহে উপজিল দেখি বৰ বেজাৰ পাই তাক চোৱাপাততে দলিয়াই পেলাই দিলে। এই ঔটেঙাটোক মই আনে দেখি পোৱাৰ আগতে এই চোৱা পাতনিখিনিতে পেলাই দিওঁ। সৰু ৰাণীয়ে ঔটেঙাটো চোৱাপাততে দলিয়াই থৈ অহাৰ পাছত কিন্তু দেখা গল যে দিনৌ ৰাণীয়ে কাম কৰিব আৰু শুবৰ সময়ত ঔটেঙাটোৱে বাগৰি আহি আহি ৰাণীৰ ওচৰ পায়হি। এইটো দেখোন ঔটেঙা বাগৰি ফুৰিছে। আৰে আৰে, ঔটেঙাটো দেখোন মোৰ শোৱা বিচনা পালেহি। সৰু ৰাণীয়ে ঔটেঙাটোক বাৰে বাৰে দলিয়াই পেলাইও সি কিন্তু আকৌ বাগৰি বাগৰি আহি ৰাণীৰ কাষ পায়হি। এই ঔটেঙাটো পেলাই থৈ আহিছিলোহে, ই দেখোন আকৌ আহিছে। এনেকৈয়ে বহু দিন পাৰ হৈ গল। এদিন ঔটেঙাটো দুপৰীয়া কোনো ধৰণৰ মানুহ দুনুহ নোহোৱা সময়ত বাগৰি বাগৰি গৈ নৈৰ ঘাট পাই তাতে অলপ সময় ৰৈ আছিল। আৰু ঠিক সেই সময়তে ৰজাৰ কোঁৱৰ এজনে সেই ঘাটৰ অলপ আওহতীয়া ঠাইত বৰশী বাই আছিল আৰু কোঁৱৰে লক্ষ্য কৰি দেখিলে যে ঔটেঙাটোৰ ভিতৰৰ পৰা এজনী দীপলিপ সুন্দৰী কন্যা ওলাই নৈতে গা ধুইছে। ঔটেঙাটোৰ ভিতৰৰ পৰা ওলোৱা দীপলিপ সুন্দৰী কন্যাৰ ৰূপে চাৰিওদিশ উজ্জ্বল কৰি চুলি কচা ৰদতে শুকাই লৈ আকৌ ঔটেঙাৰ ভিতৰত সোমাই বাগৰি বাগৰি মাকৰ ঘৰলৈ উভতি আহিল। কি আচৰিত, সৌ বাগৰি ফুৰা ঔটেঙাটোৰ ভিতৰত দেখোন এজনী দীপলিপ কন্যা। সেইফালে ৰজাৰ লৰাই কন্যাজনীৰ ৰূপ দেখি মোহ গৈ বাটতে বৰশী পেলাই থৈ ঘৰলৈ গুচি আহি ৰোষ ঘৰত সোমাল।
ইফালে কোঁৱৰক মাক বাপেকে নেদেখি চাৰিওফালে বিচাৰি চালাচ লগাব ধৰিলে। স্বামী স্বামী, আমাৰ বোপাই বহু পৰ হ'ল দেখি নোপোৱা। আগতেতো এনেকুৱা কেতিয়াও নকৰে। চাওকচোন চাওক, কলৈ গ'ল আমাৰ বোপাই? মোৰ হলে বৰ ভয় লাগিছে। কি কৈছা? আমাৰ বোপা ঘৰত নাই? কলৈ গ'ল আমাৰ বোপাই? কলৈ গ'ল? নাজানো নাজানো স্বামী, বিচাৰক সোনকালে। ৰজাৰ কোঁৱৰক সকলোৱে বহু দেৰি বিচৰাৰ পাছত দেখিলে যে ৰজাৰ কোঁৱৰে ৰোগঘৰত সোমাই শুই আছে। অ স্বামী, চাওকহিচোন চাওকহি, আমাৰ বোপায়ে দেখোন ৰু ঘৰতহে সোমাই আছে। বোপাই ঘৰত সোমাই আছে? এই ঘৰত সোমাবলৈ বোপাৰ আকৌ কি হ'ল? বোপাই বোপাই, তোমাক বিচাৰি গোটেইখন চলাত কৰিলো, আৰু দেখিছো তুমি ৰু ঘৰত সোমাই আছা। কি হৈছে তোমাৰ বোপাই? অমুকা ৰজাৰ ঘৰত এটা বাগৰি ফুৰা ঔটেঙা আছে, আৰু সেই ঔটেঙাটোৰ সৈতে মোক বিয়া দিব লাগে। অ বোপাই, তুমিনো কি নোহোৱা নোপজা হাঁহি উঠা কথা কৈছা? কোনোবাই জানো ঔটেঙাৰ লগত বিয়া পাতে? নাই নাই আই, মই সেই ঔটেঙাটোৰ লগতেই বিয়া পাতিম, আৰু সেই ঔটেঙাটোৰ বাহিৰে মই আন কাৰোৰে লগতেই বিয়াত নবহো। আৰু যদি মই সেই ঔটেঙাটোক নাপাওঁ, তেনেহলে মই মোৰ প্ৰাণৰ ত্যাগ দিম আই। হ'ব হ'ব বোপাই, তোৰ যদি সেয়াই শেষ ইচ্ছা, তেনেহলে মই তোৰ বিয়াখন সেই ঔটেঙাৰ লগতেই পাতিবৰ কাৰণে প্ৰস্তাৱ কৰি পঠিয়াওঁ। মুঠৰ ওপৰত কোঁৱৰৰ খট বান্ধ এৰাব নোৱাৰি বাপেকে ৰজালৈ সেই বাতৰি দি ঔটেঙাৰে সৈতে নিজ কোঁৱৰৰ বিয়াৰ প্ৰস্তাৱ কৰি পঠিয়ালে। ডাকুৱাল, তোৰ কাৰণে এটা বিশেষ আদেশ। এই চিঠিখন লৈ যা আৰু গৈ সেই অমুকা ৰজাক দি থৈ আহিবিগৈ। হ'ব মহাৰাজ, আপোনাৰ যি আদেশ। মহাৰাজৰ জয় হওক, আৰু মোৰ সেৱা গ্ৰহণ কৰিব। মহাৰাজ, আমাৰ মহাৰাজে আপোনাৰ বাবে এখন বিশেষ পত্ৰ দি পঠিয়াইছে, এইখন লওক। বুজিছা, আমাৰ ৰাজ্যৰ ওচৰৰ ৰাজ্যৰ ৰজাই মোলৈ এখন বিশেষ পত্ৰ পঠিয়াইছে, আৰু এই পত্ৰখনত লিখা আছে যে তেখেতৰ পুত্ৰই তোমাৰ গৰ্ভৰ পৰা জন্ম হোৱা ঔটেঙাটোৰ সৈতে বিয়াত বহিব বিচাৰিছে, আৰু যদি এয়া নহয়, কোঁৱৰে বোলে প্ৰাণৰ ত্যাগ দিব। ঔটেঙাৰ মাক ৰাণীয়ে সেই কথা শুনি কান্দি কাটি কলে যে মই বাৰু ইমান দুৰ্ভগীয়া নে? মোকনো কিয় এনেদৰে লাজ দিব লাগিছে? কিন্তু শেষত কোঁৱৰৰ কথা এৰাব নোৱাৰি সেই কথাতে মান্তি হৈ ঔটেঙাটো ধুৱাই পখলাই কোঁৱৰৰ সৈতে ঔটেঙাটোক বিয়া দিলে। বৰ ধুমধাম কৰি কোঁৱৰে বিয়া কৰাই ঔটেঙাটোক দোলাতে তুলি আনি নিজ ঘৰ পোৱালেহি। ঘৰলৈ আহি ৰজাৰ কোঁৱৰে ঔটেঙাৰ সৈতে একেটা শুৱনি ঘৰতে থাকিল। ৰাতি কোঁৱৰে খাবলৈ মাকে যি ভাত পঠিয়াই দিয়ে তাৰে এভাগ কোঁৱৰে খায় আৰু এভাগ থৈ দি শুই থাকে। কিন্তু কোঁৱৰৰ টোপনি আহিলেই ঔটেঙাটোৰ ভিতৰৰ পৰা কন্যাজনী ওলাই আহি সেই ভাতগাল খাই আকৌ ঔটেঙাৰ ভিতৰত সোমাই থাকে। দিনৌ কোঁৱৰে টোপনিৰ পৰা উঠি সেই থৈ দিয়া ভাত নেদেখি বৰ আচৰিত মানে। কোঁৱৰে ইয়াৰ কাৰণ বুজিব নোৱাৰি মনত সদায় দুখ কৰি আমন জিমন গৈ বহি থাকে।
এদিন এজনী মগনীয়া বুঢ়ী কোঁৱৰৰ ওচৰলৈ চাউল মাগিবলৈ আহিছিল। বুঢ়ীয়ে কোঁৱৰক আমন জিমনকৈ বহি থকা দেখি সুধিলে, বোপা, তুমি দেখোন মন মাৰি বহি আছা। তুমি বিয়া কৰিলা, কিন্তু কতা? আমি দেখোন বোৱাৰীক দেখাই পোৱা নাই। কিনো কম মোৰ দুখৰ কথা, বুজিছেনে? বুঢ়ীৰ কথা শুনি কোঁৱৰে সকলো কথা আগৰ পৰা গুৰিলৈকে আতি গুৰি মাৰি ক'লে। এনেবোৰ কাৰণতে মই সদায় মনৰ বেজাৰত বহি থাকোঁ। কোঁৱৰৰ কথা শুনি তেতিয়া বুঢ়ীয়ে ক'লে, বোপা, ঔটেঙাটোৰ ভিতৰতেই তোমাৰ কুঁৱৰী আছে। মোৰ কথা ভালকৈ শুনা। শুৱনি ঘৰৰ ভিতৰত একুৰা জুই ধৰি থবা আৰু দৈ গাখীৰ আঠিয়া কল ফেনেকি মিহলাই ওচৰতে এটা বাতিত থৈ দিবা। আৰু তুমি তোমাৰ শোৱা পাটিত টোপনি অহাৰ ভাও জুৰি নাক ঘূৰাই থাকিবা। তোমাৰ টোপনি আহিছে ভাবি যেতিয়া সেই ঔটেঙাটোৰ পৰা ছোৱালীজনী ওলাই ভাত খাবলৈ বহিব, তেতিয়া তুমি ততালিকে উঠি গৈ সেই ঔটেঙাটো জুইত দি পুৰি পেলাবা। কিন্তু তেতিয়া দেখিবা যে ছোৱালীজনী ঠাচকৈ মাটিত পৰি গৈছে। তেতিয়া লৰালৰিকৈ সেই বাতিৰ পৰা দৈ গাখীৰ আৰু আঠিয়া কল আনি তাইৰ মূৰত ভৰণ দিবা, আৰু তেতিয়াই তাই জ্ঞান পাই উঠি বহিব। হ'ব হ'ব মাগনী বুঢ়ী, আপুনি যেনেকৈ মোক কৈছে মই আজিয়েই তেনেকৈ কৰিম। বুঢ়ীৰ বুদ্ধি শুনি কোঁৱৰে ৰং পাই তাইক পুৰস্কৃত কৰি বিদায় দিলে। আৰু সেইদিনাখন ৰাতি বুঢ়ীৰ কথা মতেই কোঁৱৰে ঔকুঁৱৰীক লাভ কৰিলে। মাগনী বুঢ়ীয়ে কোৱা কথাবোৰ সকলো সঁচা। ৰ মাগনী বুঢ়ীয়ে যেনেকৈ শিকাই গৈছে মই তেনেকৈয়ে এই ঔটেঙাটো এতিয়াই জুইত দি দিওঁ। এয়া দেখোন সঁচাকৈয়ে কোঁৱৰী মূৰ্ছা গ'ল। বাতিটো আনোগৈ এতিয়াই। এয়া মোৰ কি হৈ গৈছিলে, আৰু মোক কোনে কৰিলে এনেকুৱা? কোঁৱৰৰ বাপেক মাকে পিছদিনাখন পোৱা এই ঘটনা শুনি আৰু বোৱাৰীয়েকক দেখি তেওঁলোকৰ মনত আনন্দই নধৰা হ'ল। চোৱা, এয়া হৈছে মোৰ পত্নী ঔকুঁৱৰী। বিয়নী ৰজা ৰাণীলৈ এই বাতৰি তেওঁলোকে কৈ পঠিয়ালত তেওঁলোকৰো মনত মহা ৰং মিলিল, আৰু আকৌ তেওঁলোকে মহা পয়োভৰেৰে জীয়েক ঔকুঁৱৰীক কোঁৱৰলৈ বিয়া দিলে। চালত পৰিল ফেঁচা, মোৰ সাধু কথাটো মিছা। আমাৰ কাপোৰ কানি কলা হ'ল, আমিও ঘৰলৈ গুচি আহিলো। দৰ্শকসকল, আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে এটা কৰি লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনাৰ আপোনজনলৈও ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবা চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়া আহিবলগীয়া নতুন ধুনীয়া ভিডিঅ'সমূহ আগতীয়াকৈ চাবলৈ পাব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু এটা অন্য ধুনীয়া ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে।